ওম শান্তি। আজিৰ তাৰিখ 30 জুলাই 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে এই পুৰণি সৃষ্টি পুৰণা শৰীৰত একো মজা নাই, সেইবাবে ইয়াৰ পৰা জীৱনতে মৰি পিতাৰ হৈ যোৱা, সঁচা চগা পোক হোৱা। আৰু আজিৰ প্ৰশ্ন, সংগম যুগৰ ধুন অৰ্থাৎ ফেশ্বন কি? পিতাই উত্তৰত কৈছে, এই সংগম যুগতে তোমালোক সন্তানসকলে ইয়াত বহি বহি নিজৰ শহুৰৰ ঘৰ বৈকুণ্ঠ পৰিক্ৰমা লগাই আহা। এয়া সংগম যুগৰে ধুন অৰ্থাৎ ফেশ্বন। সূক্ষ্ম বতনৰ ৰহস্যও এতিয়া উদ্ঘাটন হয়। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, কোনটো বিধিৰে দৰিদ্ৰতা বা দুখ সহজে পাহৰিব পাৰা? পিতাই উত্তৰত কৈছে, অশৰীৰী খোৱাৰ অভ্যাস কৰা, তেতিয়া দৰিদ্ৰতা বা দুখ সকলো পাহৰি যাবা। গৰীব সন্তানসকলৰ ওচৰলৈহে পিতা আহে চহকী কৰি তুলিবলৈ। আজি পিতাই কৈছে যে গৰীব সন্তানসকলৰ ওচৰলৈহে পিতা আহে চহকী কৰিবলৈ। গৰীব সন্তানেহে পিতাৰ তুলনীয়া হয়। আৰু আজিৰ গীত, মাহফিল মে জল উঠি সমা, ৰংগমঞ্চত জ্বলি উঠিল বন্তি শিখা। ওম শান্তি। আত্মাৰ প্ৰীতি জাগে নিজৰ পাৰলৌকিক পৰমপিতা পৰমাত্মাৰ প্ৰতি। জানে যে বাবাই আমাক ইয়াৰ পৰা লৈ যাবগৈ। কাৰোবাৰ আত্মাই শৰীৰ এৰি যাবৰ সময়ত জীয়াই ৰাখিবলৈ পৰিশ্ৰম কৰে। যেনেদৰে সাবিত্ৰী সত্যৱানৰ কাহিনী শুনাই তেওঁৰ আত্মাটিৰ পাছত কিমান লাগি থাকিল, যাতে আত্মাটি পুনৰ শৰীৰত আহি যায়। কিন্তু তেওঁৰ জ্ঞানটো নাছিল। আজি পিতাই কৈছে যে তেওঁৰ আত্মাটিৰ পাছত কিমান লাগি থাকিল, যাতে আত্মাটি পুনৰ শৰীৰত আহি যায়, কিন্তু তেওঁৰ জ্ঞানটো নাছিল। তোমালোকৰ জ্ঞান আছে। আমাৰ প্ৰত্যেকৰে সেই পৰমপিতা পৰমাত্মাৰ সৈতে প্ৰীতিও আছে। প্ৰীতি কিয় জাগিছে? মৰি যাবৰ বাবে। পিতাৰ প্ৰতি এনেকুৱা প্ৰীতিটো বহুত ভাল। আত্মাই ভক্তি মাৰ্গত আধা কল্প উজতি খায় যে আমি নিজৰ ঘৰ শান্তিধামলৈ যাওঁ। হয়ো যথাযথ। পিতায়ো কয়, অশৰীৰী হোৱা, মৰি যোৱা। আত্মা শৰীৰৰ পৰা পৃথক হৈ গ'লে তেতিয়া মৃত্যু হোৱা বুলি কোৱা হয়। পিতাই বুজায়, সন্তানসকল এইখন সৃষ্টি অথবা এই বন্ধনৰ পৰা মৰি যোৱা, অৰ্থাৎ মূৰ হৈ যোৱা। এই পুৰণি সৃষ্টি পুৰণা শৰীৰত একোৱেই মজা নাই। এইখনটো বহুত চি চি জগত, যথাযথ ৰৌ নৰক। তোমালোক সন্তানসকলক কয়, এতিয়া মোৰ হৈ যোৱা। মই সুখধামলৈ লৈ যাবৰ বাবে আহিছোঁ, য'ত দুখৰ নাম নাথাকে। সেয়েহে আনন্দেৰে এই বন্তি শিখাত অৰ্থাৎ পৰমপিতাৰ প্ৰতি উৎসৰ্গিত হৈ চগাপোক হৈ যোৱা। চগাপোক আনন্দেৰে দৌৰি দৌৰি আহে নহয়। কিছুমান এনেকুৱা পতংগ আছে যিবোৰৰ জ্যোতি জ্বলিলে জন্ম হয়। পিতাজী কৈছে যে কিছুমান এনেকুৱা পতংগ আছে যিবোৰৰ জ্যোতি জ্বলিলে জন্ম হয়,
জ্যোতি নুমালে তেতিয়া মৰি যায়। দীপাৱলীত অসংখ্য সৰু সৰু সেউজীয়া ৰঙৰ পতংগ ওলায়। বন্তি শিখাত জাহ যায়। বন্তি নুমাল আৰু সেই পতংগও মৰিল। এতিয়া এওঁটো হৈছে অতি উচ্চ বন্তি শিখা। পিতাই কয়, তোমালোকো পতংগৰ দৰে উৎসৰ্গিত হৈ যোৱা। তোমালোকতো হৈছা শ্ৰোতন্য মনুষ্য, যিয়ে দেহৰ বন্ধন আছে সেয়া জীৱনতে এৰি দিয়া। নিজক আত্মা বুলি বুজি মোৰ সৈতে যোগসূত্ৰ গঢ়া। আনন্দিত হৈ থাকা, তেতিয়া এই শৰীৰৰ বোধ আঁতৰি যাব। আমি আত্মাসকলে এইখন সৃষ্টি এৰি নিজৰ ঘৰলৈ যাওঁ। এইখন সৃষ্টি এতিয়া কোনো কামৰ নহয়। ইয়াত প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। পিতাই আজি কৈছে যে এইখন সৃষ্টি এতিয়া কোনো কামৰ নহয়। ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। এইখন সৃষ্টিত বহুত গৰীব আছে, গৰীবসকলেই দুখী হয়। পিতাই কয়, সন্তানসকল এতিয়া অশৰীৰী হোৱা। আমি আত্মাই সেই শান্তিধামৰ নিবাসী হওঁ। এতিয়াতো সেই শান্তিধামলৈ কোনেও যাব নোৱাৰে। যেতিয়ালৈকে পবিত্ৰ নহয়, এই সময়ত সকলোৰে ডেউকা ভাগি আছে। ডেউকা সকলোতকৈ অধিক তেওঁলোকৰেই ভাগি আছে, যিসকলে নিজকে ভগৱান বুলি ভাবি বহি আছে। তেন্তে তেওঁলোকে ক'লৈ লৈ যাব? নিজেই যাব নোৱাৰে, তেন্তে তোমালোকৰ সদ্গতি কেনেকৈ কৰিব? সেয়েহে ভগৱানে কৈছে, এই সাধুসকলকো ময়ে উদ্ধাৰ কৰিব লাগে। তোমালোকে কেৱল, পিতাই কৈছে যে আজি ভগৱানে কয়, এই সাধুসকলকো ময়ে উদ্ধাৰ কৰিব লাগে। তেওঁলোকে কেৱল ভাবে যে কৃষ্ণ ভগৱানুবাস হয়, ভগৱানুবাস, কিন্তু হয় শিৱ ভগৱানুবাস। শিৱ হয় অশৰীৰী। গতিকে নিশ্চয় প্ৰজাপিতা ব্ৰহ্মাৰ মুখেৰেই বুজাব। মনুষ্যৰ ৰচনা প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা হয়, এইটোতো সকলোৱে মানি লয়। যিকোনো লোককে সোধা, তেওঁলোকৰ উপলব্ধি হওক যে আচলতে পিতাই সন্তানসকলক কিহৰ বাবে ৰচনা কৰে। পিতাই উত্তৰাধিকাৰ দিবৰ বাবে ৰচনা কৰে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলক ৰচিছে। তোমালোকে জানা যে পিতাই আমাক পঢ়াই, ৰাজযোগ শিকায়। স্বৰ্গৰ মালিক কৰি তুলিবলৈ পিতা আহে, সৃষ্টি পৰিৱৰ্তন কৰিবলৈ, নৰকক স্বৰ্গ কৰি গঢ়ি তুলিবলৈ, মনুষ্য সৃষ্টিক দৈৱী সৃষ্টি কৰি তুলিবলৈ তেওঁৱে সুখ দিবলৈ আহিব নহয় জানো? যদিওবা মনুষ্যই ইয়াত পদমপতি হয়, উচ্চ অট্টালিকা আছে, কিন্তু তোমালোকে যি পাঠ পঢ়া তাৰ দ্বাৰা তোমালোকে বহুত উচ্চ পদ পোৱা। পাৰ্থিৱ শিক্ষা লোৱাসকলে ভাবে যে মই বেৰিষ্টাৰ অৰ্থাৎ আইনজ্ঞ হওঁ, মই IAS হওঁ। তোমালোকৰ বুদ্ধিত আছে যে আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ শিৱ বাবাই পঢ়ায়। কিমান উচ্চতকৈও উচ্চ পদ, তাকো 21 জন্ম কেতিয়াও ৰোগী নহয়, অকাল মৃত্যু নহয়। কিন্তু কাৰ? যিসকল চগাপোকে পিতাক নিজৰ কৰি লয়, পিতাৰ কোলালৈ আহে, অৰ্থাৎ তুলনীয়া সন্তান হয়। চহকীটো গৰীবৰ কোলালৈ নাহে, গৰীবৰ সন্তান চহকীৰ কোলালৈ যাব। এতিয়াতো সকলো একেবাৰে গৰীব। তোমালোকে জানা যে এই উচ্চ অট্টালিকা আদি সকলো নাশ হৈ যাব, মাটিত মিলি যাব। আমিয়ে বিশ্বৰ মালিক হ'বলৈ ওলাইছোঁ। মালিক আছিলোঁ, এতিয়া নহয়, পুনৰ মালিক হ'মগৈ। গোটেই সৃষ্টিৰ মালিক আন কোনো নহয়।
তোমালোক 21 জন্মৰ বাবে গোটেই বিশ্বৰ মালিক হোৱা। পিতাই আজি কৈছে যে তোমালোক 21 জন্মৰ বাবে গোটেই বিশ্বৰ মালিক হোৱা। সুখটো সকলোৰে বাবে আছে। ইয়াততো কম বয়সীয়া সকলোৰে মৃত্যু হৈ যায়। বহুত এনেকুৱাও আছে যিয়ে ৰজাৰ ঘৰত জন্ম লৈয়ে মৃত্যুৰ মুখত পৰে। বাদশ্বাহী যেন জন্ম লোৱা সময়লৈকে পালে। এতিয়া তোমালোক সন্তানসকলে জানা যে ইয়াত আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ। পিতাই আজি কৈছে যে এতিয়া তোমালোক সন্তানসকলে জানা যে ইয়াত আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ। আত্মাই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰি থাকে। এতিয়া জানে যে আমাৰ অৰ্থাৎ আমাৰ পিতা আহিছে পুৰণা বন্ধন ছিঙি নতুন সম্বন্ধ গঢ়িবলৈ। যথাযথ তোমালোক সূক্ষ্মবতন বৈকুণ্ঠ আদিলৈ যোৱা, মিলিত হোৱা। তোমালোকৰ বেহদৰ সম্বন্ধ হৈ গৈছে। পিতাই কৈছে যে তোমালোক সূক্ষ্মবতন বৈকুণ্ঠ আদিলৈ যোৱা, মিলিত হোৱা। তোমালোকৰ বেহদৰ সম্বন্ধ হৈ গৈছে। এয়া কিমান ভাল ধুন অৰ্থাৎ ফেশ্বন হৈ গৈছে। নিজৰ শহুৰৰ ঘৰলৈ যাব পাৰা। মীৰাৰো বৈকুণ্ঠ শহুৰৰ ঘৰ আছিল নহয়। শহুৰৰ ঘৰলৈ অৰ্থাৎ বৈকুণ্ঠলৈ যাব বিচাৰিছিল। এইখন শহুৰৰ ঘৰ নহয়। ইয়াততো একেবাৰে গৰীব। তোমালোকৰ একোৱেই নাই। ভাৰত আমাৰ অতি উচ্চ দেশ। সোণৰ ভাৰত আছিল, এতিয়া নাই। যেতিয়া আছিল সেই সময়ৰ মহিমা কৰে। এতিয়াতো সোণৰ কি অৱস্থা হৈ গৈছে। অলংকাৰ আদি সকলো লৈ লয়। বেচেৰাসকলে লুকুৱাই ৰাখে যাতে ডকাইতে লুটি নিব নোৱাৰে। তাততো অপৰ্যাপ্ত সোণ থাকিব, চিহ্নও আছে। সোমনাথ মন্দিৰত চিহ্ন আছে। মুছলমানসকলে মণি লৈ গৈ কবৰ আদিত লগাই দিলে। ইংৰাজসকলেও লৈ গ'ল। চিহ্ন আছে। গতিকে ভাৰত কিমান চহকী আছিল। এতিয়া চোৱা ভাৰতৰ কি অৱস্থা হ'ল। এতিয়া তোমালোক সন্তানসকলে জানা যে স্বৰ্গৰ মালিক হ'বলৈ পিতাৰ হৈছোঁ। এতিয়া তোমালোক সন্তানসকলে জানা যে স্বৰ্গৰ মালিক হ'বলৈ পিতাৰ হৈছোঁ। বাবাৰ আগমন হৈছে। আগতেও আহিছিল। শিৱৰাত্ৰি পালন কৰে। এতিয়া কৃষ্ণৰো ৰাত্ৰি বুলি কয়। শিৱৰ ৰাত্ৰি বুলিও কয়। অলপ পাৰ্থক্য আছে। এই কথাবোৰ এতিয়া তোমালোক সন্তানসকলে জানা। কৃষ্ণৰ জন্ম দিনতে হওক বা ৰাতিয়ে হওক, ইয়াতনো কি কথা আছে। পিতাজী কৈছে যে শিৱৰাত্ৰি বুলিও কয়, অলপ পাৰ্থক্য আছে। এই কথাবোৰ এতিয়া তোমালোক সন্তানসকলেহে জানা। কৃষ্ণৰ জন্ম দিনতে হওক বা ৰাতিয়ে হওক, ইয়াতনো কি কথা আছে। ৰাতি কৃষ্ণৰ জন্ম দিৱস পালন কৰাটো বাস্তৱত ভুল। ৰাত্ৰি হৈছে শিৱৰ, কিন্তু এয়া হৈছে বেহদৰ কথা আৰু হয়ো শিৱ ভগৱানুবাস অৰ্থাৎ ভগৱানৰ বাণী। তেওঁলোকে শিৱক পাহৰি কৃষ্ণৰ ৰাত্ৰি বুলি লিখি দিছে। যেতিয়া ৰাত্ৰি পুৰা হ'ব তেতিয়া দিন আৰম্ভ হ'ব। পিতা আহে বেহদৰ দিন কৰি তুলিবলৈ। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাত্ৰি। ব্ৰহ্মা ক'ৰ পৰা আহিলে? গৰ্ভৰ পৰাতো ওলোৱা নাই। ব্ৰহ্মাৰ মা পিতা কোন? কিমান বিচিত্ৰ কথা। পিতাই তুলি লয়, এওঁক মাও কৰি দিয়ে।
সন্তানো কৰি দিয়ে, মাকেহে তুলি লয়। সেইবাবে গায়ন কৰা হয়, তুমি মাতা পিতা। আমি সকলো আত্মা আপোনাৰ সন্তান, আত্মাইহে পঢ়ে, এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে। সন্তানসকলে এইটো স্মৃতি পাহৰি যায়, দেহ অভিমানত আহি যায়। পিতাই বুজায়, তোমালোক আত্মা অবিনাশী হোৱা, শৰীৰ বিনাশী হয়। বাবাই বুজাইছে, মোক স্মৰণ কৰা, এইটো তোমালোকৰ অন্তিম জন্ম, যিটো হীৰাতুল্য হয়। যিসকল পিতাৰ হয় তেওঁলোকৰে হীৰাতুল্য জন্ম। তোমালোক আত্মা শৰীৰত আহি পৰমাত্মাৰ হৈছা। পিতাই কৈছে যে তোমালোক আত্মা শৰীৰত, শৰীৰ সহিত পৰমপিতা পৰমাত্মাৰ হৈছা। এতিয়া আত্মা হীৰাতুল্য হয়, অৰ্থাৎ 24 কেৰেট বিশুদ্ধ সোণ হয়। এতিয়াতো কোনো কেৰেট নাই। এতিয়া তোমালোক সন্তানসকলে সন্মুখত বহি শুনিলে মধুবনৰ অনুভূতি হয়। ইয়াতহে মুৰলী শুনায়। যদিও বা বাবা ক'ৰবালৈ যায়ো, কিন্তু সিমান মজা নালাগিব। কিয়নো মুৰলী শুনি পুনৰ মিত্ৰ সম্বন্ধীয় আদি মায়াৰ ৰাজ্যলৈ গুচি যোৱা। ইয়াততো ভাতিত থাকা, ইয়াততো বাদশ্বাহীৰ প্ৰাপ্তিৰ বাবে পঢ়ি আছা। পিতাই আজি কৈছে যে ইয়াততো বাদশ্বাহীৰ প্ৰাপ্তিৰ বাবে পঢ়ি আছা। এয়া হৈছে তোমালোক থাকিবৰ বাবে হোষ্টেল, অৰ্থাৎ ছাত্ৰাবাস, ছাত্ৰী নিবাস। ঘৰৰো আৰু বাহিৰৰো কিমান আহি থাকে। ইয়াত তোমালোক স্কুলত বহি আছা, সাংসাৰিক কাম কাজ আদি একো নাই। নিজৰ মাজতে কথোপকথন কৰি থাকা। এফালে হৈছে গোটেই সৃষ্টি, আনফালে তোমালোক। পিতাই বহি বুজাই, তোমালোক আত্মাসকলৰ প্ৰিয়তম এজনেই, আত্মাইহে তেওঁক স্মৰণ কৰে। ভক্তিত নিৰাকাৰ পিতাক পাবলৈ কিমান হাবাথুৰি খায়, কিয়নো দুখী হয়। সত্যযুগত হাবাথুৰি নাখায়। এতিয়াতো কিমান অনেক চিত্ৰ তৈয়াৰ কৰিছে। যাৰ মনলৈ যি আহিল সেয়াই চিত্ৰ তৈয়াৰ কৰিলে। গুৰুসকলৰ কিমান মান আছে। তেওঁলোকে ভাবে যেনেকৈ সেই গুৰুসকল আছে, তেনেকৈ ইয়াততো এওঁ অৰ্থাৎ ব্ৰহ্মা গুৰু হয়। যেনেকৈ সাধু ভাষণবাণী অৰ্থাৎ সাধু ভাষণবাণী প্ৰথমে শিক্ষক আছিল, পাছলৈ সাধু হৈ গ'ল। গৰীবসকলক সেৱা কৰিলে। এতিয়া তেওঁৰ ওচৰলৈ কিমান লাখ লাখ টকা আহে। মনুষ্যই ভাবে যেনেকৈ অন্য আশ্ৰমসমূহ আছে, এইখনো তেনেকুৱাই আশ্ৰম। কিন্তু তোমালোকে বুজি পোৱা, ইয়াত ব্ৰহ্মাৰ শৰীৰত পিতা আহে। নিশ্চয় ব্ৰহ্মাকুমাৰীৰ আৱশ্যক। ব্ৰহ্মাৰ মুখ বংশাৱলীৰ দৰকাৰ নহয় জানো, যাৰ দ্বাৰা ৰুদ্ৰ যজ্ঞ ৰচিব। এয়া হৈছে ৰুদ্ৰ শিৱ বাবাৰ যজ্ঞ। এতিয়া এজনকে স্মৰণ কৰিব লাগে। ইয়াততো মনুষ্যৰ পৰা দেৱতা হোৱাৰ কথা। এনেকুৱা কোনো সৎসংগ নাই য'ত মনুষ্যৰ পৰা দেৱতা হোৱাৰ কথা থাকে। তোমালোকেহে স্বৰ্গৰ বাদশ্বাহী পোৱা। তোমালোকৰ কথা শুনি মনুষ্যই হাঁহে যে এয়া কেনেকৈ হ'ব পাৰে। পাছত যেতিয়া সম্পূৰ্ণকৈ বুজে, তেতিয়া কয় কথাটো ঠিকেই। যথাযথ ভগৱান পিতা হয় নহয় জানো। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। আমি বিশ্বৰ মালিক আছিলোঁ। এতিয়া চোৱা কি অৱস্থা হ'ল। যিকোনো লোককে কোৱা তেওঁতো পিতা হয়, স্বৰ্গৰ ৰচনা কৰে, তেন্তে আকৌ আপুনি স্বৰ্গৰ মালিক কিয় নহয়? নৰকত কিয় বহি আছে? এতিয়াতো ৰাৱণ ৰাজ্য, সত্যযুগত ৰাৱণ ৰাজ্য নাথাকেই। অহিংসা পৰম ধৰ্ম, সেইখনক বিষ্ণুপুৰী বুলি কয়, কিন্তু বুজি নাপায়। বিষ্ণুপুৰী মানে স্বৰ্গপুৰী। তোমালোক সন্তানসকলে জানা যে বিষ্ণুপুৰীলৈ লৈ যাবৰ বাবে পিতা আহি পঢ়ায়। তেওঁ কয় মামেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা।
পৰমপিতা পৰমাত্মা আহি ব্ৰহ্মা বিষ্ণু শংকৰৰ দ্বাৰা নিজৰ কৰ্তব্য কৰায়। স্পষ্টকৈ লিখা আছে, বিষ্ণুপুৰী বুলি কোৱা বা কৃষ্ণপুৰী বুলি কোৱা কথা একেটাই। লক্ষ্মীনাৰায়ণ শৈশৱত ৰাধাকৃষ্ণ হয়, এই প্ৰজাপিতা ব্ৰহ্মাটো সাকাৰী হয় নহয় জানো? সূক্ষ্মৱতনতো প্ৰজাপিতা বুলি কোৱা নহ'ব, প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তুলি লোৱা হয়। পিতাই নিজৰ কৰি লয়, কিমান সহজ কথা। কেৱল ত্ৰিমূৰ্তিৰ চিত্ৰ নিজৰ ঘৰত ৰাখা, তাত লিখাও থাকিব লাগে, গায়নো কৰে, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। কিন্তু ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ পিতা শিৱক নাইকিয়া কৰি দিছে। এতিয়া তোমালোকে বুজি পোৱা, তেওঁ হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মা, এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা। ব্ৰহ্মাক দেৱতা বুলিও কোৱা হয়। দেৱতা বুলি তেতিয়া কোৱা হয় যেতিয়া সম্পূৰ্ণ ফৰিষ্টা হয়। তোমালোকক এতিয়া দেৱতা বুলি কোৱা নহ'ব। দেৱতাসকল থাকে সত্য যুগত, তোমালোকৰ হৈছে দৈবী ধৰ্ম। ব্ৰহ্মা বিষ্ণু শংকৰ দেৱতা নম বুলি কয়, ব্ৰহ্মা পৰমাত্মায়ো নম বুলিতো নকয়। যিহেতু এওঁলোককে দেৱতা বুলি কয়, তেন্তে নিজক পৰমাত্মা বুলি কিয় কয়? সকলো পৰমাত্মাৰ ৰূপ, এয়া কেনেকৈ হ'ব পাৰে? এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে, তেওঁলোকৰো কোনো দোষ নাই। এতিয়া তেওঁলোকক মাৰ্গ কেনেকৈ দেখুওৱা হ'ব? ভক্তসকলে সকলো পাহৰি গৈছে। বেলেগ বেলেগ ধৰণৰ অনেক মাৰ্গৰ বিষয়ে কয়। এতিয়া পিতাই বুজায়, মৃত্যু সন্মুখত থিয় হৈ আছে। উত্তৰাধিকাৰ পাবলৈ হ'লে ব্ৰহ্মা বাবা অবিহনে শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে। সকলোৱে সেই এজন প্ৰিয়তমকে আহ্বান জনায়, মই কল্পই কল্পই এই সংগম যুগত আহোঁ, মই বিন্দুৱেও হওঁ। পিতাজী কৈছে যে মই কল্পই কল্পই এই সংগম যুগত আহোঁ, মই বিন্দু হওঁ। পাৰ্থক্য চোৱা কেনেকৈ কৰে, কিমান সূক্ষ্ম আত্মাত অবিনাশী ভূমিকা নিহিত হৈ থাকে। এয়াই প্ৰকৃতি। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপদাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে নিজক আত্মা বুলি বুজি অন্তৰৰ প্ৰীতি একমাত্ৰ পিতাৰ সৈতে গঢ়িব লাগে। এইখন সৃষ্টি কোনো কামৰ নহয়, সেইবাবে ইয়াক বুদ্ধিৰে পাহৰি যাব লাগে। দ্বিতীয়তে নিজৰ জীৱন হীৰাতুল্য কৰি তুলিবৰ কাৰণে একমাত্ৰ পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে। মোৰতো একমাত্ৰ বাবা, আন কোনো নাই। এই পাঠটি দৃঢ় কৰিব লাগে। আৰু আজিৰ বৰদান, সমস্যাৰূপী পাহাৰক উড়ন্ত কলাৰে অতিক্ৰম কৰাটো বা উড়ন্ত কলাৰে অতিক্ৰম কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। সমস্যাৰূপী পাহাৰক উড়ন্ত কলাৰে অতিক্ৰম কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যেনেকৈ সময় তীব্ৰ গতিৰে আগবাঢ়ি গৈ থাকে, সময় কেতিয়াও নৰয়। যদি সময়ক কোনোবাই ৰখাবও বিচাৰে তেতিয়াও নৰয়। সময় হৈছে ৰচনা, তোমালোক হৈছা ৰচয়িতা। আজি পিতাই কৈছে যে সময় হৈছে ৰচনা আৰু তোমালোক হৈছা ৰচয়িতা। সেয়েহে যিকোনো পৰিস্থিতি অথবা সমস্যাৰূপী পাহাৰো যদি আহি যায়, তেতিয়াও উৰি থাকোঁতাসকল কেতিয়াও নৰব।
যদি উৰি থকা বস্তু লক্ষ্যস্থল নাপাওঁতেই ৰৈ যায় তেন্তে দুৰ্ঘটনা হৈ যাব। গতিকে তোমালোক সন্তানসকলেও তীব্ৰ পুৰুষাৰ্থী হৈ উড়ন্ত কলাত উৰি থাকা। কেতিয়াও ভাগৰি পৰিব আৰু থমকি ৰ'ব নালাগে। আৰু আজিৰ শ্লোগান, স্মৃতিৰ বৃত্তিৰে বায়ুমণ্ডল শক্তিশালী কৰি তোলা, এয়াই মনৰ দ্বাৰা সেৱা। আজি বাবাই শ্লোগানত কৈছে যে স্মৃতিৰ বৃত্তিৰে বায়ুমণ্ডল শক্তিশালী কৰি তোলা, এয়াই মনৰ দ্বাৰা সেৱা। ওম শান্তি।